নমস্কাৰ, মই আছোঁ অপূৰ্বজন দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 29 আগষ্ট বৃহস্পতিবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক জানিব বিচাৰিছোঁ পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য। আজি হ'ল 29 আগষ্ট 2024 বৃহস্পতিবাৰ আৰু অসমীয়া লেখাৰে আজি 1431 ভাস্কৰাব্দৰ 12 ভাদ। আজি সূৰ্যোদয় পুৱা 5:04 আৰু সূৰ্যাস্ত সন্ধিয়া 5:43। আজি তিথি হ'ল কৃষ্ণা একাদশী তিথি, নক্ষত্ৰ আৰ্দ্ৰা, যোগ অক্ষিক আৰু কৰ্ণ হ'ল লোভকৰণ। আনহাতে নৱজাতকৰ জন্মৰ ৰাশি হ'ব মিথুন ৰাশি আৰু বৈশ্যবৰ্ণ মতান্তৰে হ'ব ক্ষুদ্ৰবৰ্ণ। আনহাতে আজি আদ্য ঋতু হ'লে হ'ব কান্তা যোগ। বন্ধুসকল, আমাৰ এই ভিডিঅ' যদি আপুনি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰিব। আৰু এতিয়া আহিছোঁ ৰাশিফলৰ মূল ভিডিঅ'লৈ। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি অৰ্থাৎ আপোনাৰ যদি মেঘ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাই। অৰ্থাৎ আপোনাৰ মনৰ অস্থিৰতা খুব বেছি বৃদ্ধি থাকিব আজি, যাৰ কাৰণে আপোনাৰ ঘৰুৱা অশান্তি থাকিব, অৰ্থাৎ দাম্পত্য সুখ একেবাৰে কম বুলি ক'ব পাৰি। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাই। আপোনাৰ আজি টকা পইচা লোকচান হোৱাৰ সুযোগ আছে, গতিকে যথেষ্ট সহজে ইনভেষ্ট নকৰিব আৰু নতুন কাম আপুনি হাত নিদিব। আজি আপোনাৰ লাকি সংখ্যা হ'ল অৰ্থাৎ শুভ সংখ্যা হ'ল 6 আৰু শুভ ৰং হ'ল বগা। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপুনি হেলা ৰঙত যিকোনো কাম কৰিব পাৰিব। আপোনাৰ সাহস আৰু ত্যাগ বিনিময়ত আজি আপুনি ভাল ৰিজাল্ট পাব। আজি আপোনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ দিন বুলি ক'ব পাৰি। যিকোনো ফালৰ পৰা আপোনাৰ লাভৰ যোগ থাকে। অৱশ্যে আপুনি দীঘলীয়া যাত্ৰা কৰোঁতে কিছু সাৱধান হোৱাৰ দৰকাৰ আছে, কাৰণ আপোনাৰ অলপ সমস্যা আছে অৰ্থাৎ যান বাহনৰ ক্ষেত্ৰত। বাকী সকলো দিশতে আপোনাৰ কাৰণে আজি লাভৰ দিন। আজি ৰাজহুৱাভাৱে আপোনাৰ ব্যস্ততা বাঢ়িব আৰু যিসকলে চাকৰিৰ লগত জড়িত হৈছে, চৰকাৰী হওক বেচৰকাৰী হওক, তেওঁলোকৰ কাৰণে আজি দিনটো পজিটিভ। আৰু আজি আপোনালোকৰ শুভ ৰং হ'ব আপোনাৰ গেৰুৱা ৰং আৰু ৰং আৰু সংখ্যা হ'ব নম্বৰ 3, অৰ্থাৎ আপোনাৰ কাৰণে 3 নম্বৰ সংখ্যা শুভ। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আপোনাৰ ব্যস্ততা বাঢ়িব, ৰাজহুৱাভাৱে আপোনাৰ লাভ হ'ব অৰ্থাৎ স্বীকৃতি পাব। আজি আপোনাৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰতো আপোনাৰ পজিটিভ আহি আছে, অৰ্থাৎ পজিটিভ হ'ব, অৰ্থাৎ ব্যৱসায় বাণিজ্য আপোনাৰ বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতৰ দিন হয়। আৰু যিসকলে লেখা পঢ়াত ব্যস্ত অৰ্থাৎ ষ্টুডেণ্টসকলৰ কথা যদি কওঁ তেনেহ'লে আজি দিনটো তেওঁলোকৰ কাৰণে পজিটিভ দিন। আৰু তেওঁলোকৰ কাৰণে আজি শুভ সংখ্যা হ'ব 2 সংখ্যা আৰু শুভ ৰং হ'ব আপোনাৰ বগা। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে দিনটো বৰ এটা পজিটিভ নহয়। আজি দাম্পত্য সুখ একেবাৰে নাই বুলি ক'ব পাৰি। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজিৰ দিনটো বৰ এটা ভাল নহয়। স্বাস্থ্যৰ ক্ষেত্ৰতো পজিটিভ দেখা পোৱা নাই, গতিকে সাৱধান হ'ব লাগিব। পিতৃ মাতৃৰ ক্ষেত্ৰতো আপোনাৰ বৰ এটা পজিটিভ দেখা নাই স্বাস্থ্যত, গতিকে সাৱধান হ'ব। আৰ্থিক দিশটো পজিটিভ নহয়। স্বাস্থ্যৰ ক্ষেত্ৰৰ লগতে আৰ্থিক সকলোতে আপুনি মন দিব লাগিব আৰু জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব লাগিব। আজি আপোনাৰ কাৰণে শুভ সংখ্যা হ'ব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি মান মৰ্যাদা সকলো পাব। আজি ৰাজহুৱা ব্যস্ততা বাঢ়িব, স্বাস্থ্যৰ উন্নত হ'ব। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আজি আপোনাৰ ভ্ৰমণ প্ৰিয় হ'ব, অৰ্থাৎ ভ্ৰমণ আপোনাৰ কাৰণে আজি শুভ হ'ব। আজি মনত আনন্দ থাকিব। আজিও আপোনাৰ যিকোনো বুদ্ধিৰে আপুনি যিকোনো সমস্যা আপুনি সমাধান কৰিব পাৰিব। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আৰু আজিৰ কাৰণে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব আপোনাৰ 5। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ দিন নাথাকে। কষ্ট হ'ব, মনৰ অস্থিৰতা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা ভাল নহয়। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা ভাল নহয়। অৰ্থাৎ কাৰ্য সিদ্ধি লাভ কৰোঁতে আপোনাৰ কষ্ট বেছি হ'ব। আৰ্থিকভাৱেও আপোনাৰ বৰ এটা পজিটিভ নাই। নতুন কাম আপুনি আৰম্ভ নকৰিব। আৰু আজি আপোনাৰ কাৰণে শুভ সংখ্যা হ'ব 2 আৰু শুভ ৰং হ'ব হোৱাইট অৰ্থাৎ বগা ৰং। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল। ন্যায়ৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে ভাল। যিসকলে পুলিচ আৰ্মি বা ডিফেন্সত কৰি আছে তেওঁলোকৰ কাৰণে আজি দিনটো পজিটিভ দিন। আজি আপোনাৰ মনৰ আনন্দ থাকিব আৰু যিসকল শিল্পীৰ লগত জড়িত অৰ্থাৎ শিল্পী হয় তেওঁলোকৰ কাৰণেও আজি দিনটো সুনাম পোৱাৰ যোগ থাকে। আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিব, ব্যৱসায় বাণিজ্য উন্নত থাকিব, অৰ্থাৎ আপুনি যি কাম কৰিছে তাৰ আপোনাৰ পজিটিভ থাকিব। আজি নতুন কাম আৰম্ভ কৰিব পাৰে। আৰু আজি শুভ সংখ্যা হ'ল 9 আৰু শুভ ৰং হ'ব ৰঙা। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা পজিটিভ আশা নকৰাই ভাল, বিশেষকৈ আপুনি কিনা বেচাৰ ক্ষেত্ৰত।
আৰু আজি যদি আপুনি দীঘলীয়া ভ্ৰমণৰ কথা ভাবিছে তেনেহ'লে আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ দেখা পোৱা নাই। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব, মনৰ অস্থিৰতা আপোনাৰ বৃদ্ধি থাকিব। আজি আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব, অৰ্থাৎ ককাই ভাইৰ মাজত আপোনাৰ সম্পৰ্কৰ বৰ এটা ঠিক নাথাকিব। গতিকে আপুনি কথা কওঁতে বা কাম কৰোঁতে কিছু সাৱধান হোৱাৰ দৰকাৰ, যাতে তেওঁলোকে মনত অশান্তি নাপায়। আৰু আজি আপোনাৰ ক্ষেত্ৰত শুভ সংখ্যা হ'ব নাম্বাৰ 8 আৰু আপোনাৰ কাৰণে শুভ ৰং হ'ব নীলা। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা পজিটিভ দেখা নাই, অৰ্থাৎ আজি আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ যোগ থাকে। টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান। শত্ৰুৰ সংখ্যা আপোনাৰ বৃদ্ধি পাব, শত্ৰুৱে আপোনাক সমস্যাত পেলাব। আজি আপুনি যিমান পাৰে সূৰ্য প্ৰণাম কৰিলে আজি আপোনাৰ কাৰণে শুভ হ'ব, অৰ্থাৎ আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ দেখা নাই স্বাস্থ্য লগতে আপোনাৰ আৰ্থিক দিশটো। নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল, কাৰণ আৰম্ভ কৰিলে আপোনাৰ ক্ষেত্ৰত সফল সমাপ্তি নহ'ব। আজি আপোনাৰ কাৰণে শুভ সংখ্যা হ'ব 6 নম্বৰ শুভ সংখ্যা হ'ব আৰু শুভ ৰং হ'ব বগা। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। ভ্ৰমণত আপোনাৰ শুভ হ'ব, স্বাস্থ্যৰ উন্নত হ'ব। আপোনাৰ পৰিয়ালৰ যি সমস্যা আছে সেই পৰিয়ালৰ সমস্যাবোৰ দূৰ হ'ব। বিশেষকৈ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতৰ যোগ থাকে আৰু ব্যৱসায় বাণিজ্য যি কৰি আছে তাতো প্ৰগ্ৰেছৰ যোগ থাকে। আজি আপুনি নতুন কাম আৰম্ভ কৰিলে ভাল হয়। আৰু যিসকলে ছাত্ৰ ছাত্ৰীসকলে আছে তেওঁলোকৰ কাৰণেও আজি দিনটো শুভ বুলি ক'ব পাৰি। আৰু আজি হ'ল শুভ ৰং হ'ল আপোনাৰ হোৱাইট হ'ব, অৰ্থাৎ বগা ৰং হ'ব আৰু শুভ সংখ্যা হ'ব 2। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি দিনটো আপুনি পজিটিভ আশা নকৰাই ভাল। আপোনাৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব, আপুনি যিকোনো স্থানতে কাজিয়াত লিপ্ত হ'বলগীয়া হ'ব পাৰে। আজি কথা কওঁতে সাৱধান হ'ব। আজি পুলিচ আৰ্মিৰ লগত জড়িত বা ডিফেন্সত কৰাসকলৰ কাৰণে আজি দিনটো বৰ এটা পজিটিভ নাথাকে। আপোনাৰ মনৰ অস্থিৰতা থাকিব আৰু আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। গতিকে আপুনি কথা কওঁতে কাম কৰোঁতে সাৱধান হ'ব আৰু জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰক। আজি আপোনাৰ কাৰণে শুভ সংখ্যা হ'ব 3 আৰু শুভ ৰং হ'ব হালধীয়া। আনহাতে আপোনাৰ যদি মীন ৰাশি তেনেহ'লে আজি দিনটো আপুনি কোনো মহিলাৰ পৰা আপুনি সহায় পোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব, আপুনি নতুন খবৰ পাব পাৰে। আজি যি খবৰে আপোনাক আগন্তুক দিনত আপোনাৰ পজিটিভ ৰিজাল্ট দিব বা লাভ দিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতৰ দিন আৰু শিল্পীসকলৰ আজি সুনামৰ দিন থাকে। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল। আজি যিসকল শিক্ষকৰ লগত জড়িত, শিক্ষকতাৰ লগত জড়িত তেওঁলোকৰ কাৰণে ভাল। আজি আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে আৰু সকলো কাৰ্য যিখিনি কথা ভাবি আছে কাম কৰিম বুলি সেইখিনি আজি সফল হোৱাৰ যোগ থাকে। আজি আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। আৰু আজি আপোনাৰ কাৰণে শুভ সংখ্যা হ'ব 7 আৰু শুভ ৰং হ'ব হোৱাইট, অৰ্থাৎ বগা ৰংটো আপোনাৰ কাৰণে শুভ হ'ব। ধন্যবাদ। এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। পুনৰ লগ পাম আন এক ভিডিঅ'ত।